এতিয়াৰ পৰা ৰাস্তাত নাথাকিব মলমূত্ৰ। পাৰুৰাত শোধন প্ৰকল্পৰ শুভ উদ্বোধন। কেতিয়াবা পথেৰে গৈ থকাৰ অৱস্থাত জীৱ জন্তুৰ মলমূত্ৰ দেখিলে নিজৰে আমনি লাগে। মলমূত্ৰই পৰিৱেশ অস্বাস্থ্যকৰ কৰি তোলে, ফলত নিজৰে অসহ্য যেন লাগে। এনে পৰিৱেশ পৰিস্থিতিৰ পৰা সকাহ পাবলৈ কোকৰাঝাৰ জিলাৰ অন্তৰ্গত পাৰুৰাত স্থাপন কৰা হ'ল মলমূত্ৰ শোধন প্ৰকল্পৰ। এই প্ৰকল্পৰ জৰিয়তে কোকৰাঝাৰ সদৰ চহৰৰ লগতে ফকৰাগ্ৰাম চহৰৰো মলমূত্ৰসমূহ সংগ্ৰহেৰে শোধন কৰি মূল্যৱান বস্তুলৈ ৰূপান্তৰিত কৰিব। প্ৰকল্পটোৰ শুভ উদ্বোধন কৰে বিভাগীয় EM উইলছন হাছদাহে। শুভ উদ্বোধনী অনুষ্ঠানত EM জনৰ লগতে উপস্থিত থাকে কোকৰাঝাৰ টাউন কমিটিৰ অধ্যক্ষ প্ৰতিভা ব্ৰহ্ম। বিটিআৰ অঞ্চল হিচাপে মই ক'ব লাগিব যে এটা গৌৰৱৰ দিন, কাৰণ প্ৰথমবাৰৰ বাবে যিটো FSTP যিটো কোৱা হয় ফিকেল স্লাজ ট্ৰিটমেণ্ট প্লাণ্ট, সেইটো প্ৰথমবাৰৰ বাবে আজি ইয়াত উদ্বোধন কৰা হ'ল আমাৰ কোকৰাঝাৰ মিউনিচিপেল বৰ্ডৰ অধীনত। আৰু লগতে এই ফিকেল স্লাজ ট্ৰিটমেণ্ট প্লাণ্টটো কিয় দৰকাৰ, সেইটো এটা সজাগতাও হয়তো আনিব দৰকাৰ পৰিব পাৰে আমাৰ ৰাইজৰ মাজত, কাৰণ এইটো প্ৰথমবাৰৰ বাবে হৈছে। আৰু এইখন যিটো টেকনিকেল ছাপৰ্ট আমি ইউনিচেফ ফালৰ পৰা পাইছোঁ, আৰু যিটো কনষ্ট্ৰাকশ্যন পাৰ্টনাৰ হিচাপে আমাৰ গ্ৰীণটেক আছিলে, তেখেতসকলে অলৰেডি এক্সপিৰিয়েঞ্চড। আৰু ইউনিচেফৰ গাইডেন্স মতে তেখেতসকলৰ নেতৃত্বত, তেখেতসকলৰ গাইডেন্সত এইখন কমপ্লিট কৰা হ'ল। ইয়াত কেইটামান কাম আৰু বাকী আছে, ইয়াত অলপ পাৰ্কৰ নিচিনা অকণমান হ'ব, অলপ বিউটিফিকেশ্যন প্ৰজেক্ট আছে, ইয়াত ফাউণ্টেইনৰ নিচিনাও এটা বনোৱা হ'ব, ইফালে পণ্ড বনোৱা হ'ব য'ত নেকি ফিছ বা ডাক তেনেকুৱা ৰখা হ'ব, আৰু তাৰ পৰাও ৰেভিনিউ জেনেৰেট হ'ব। মেইন দৰকাৰ কিয় যে আমাৰ চহৰত বা নগৰখনত এতিয়া পপুলেশ্যন বৃদ্ধি হৈছে, আৰু জনসংখ্যা বৃদ্ধি হোৱাৰ ফলত এতিয়া বহুতৰে যিটো ছেপ্টিক টেংকত বা যিটো হিউমেন ৱেষ্ট হয়, সেইটো ছেপ্টিক টেংক আমি যিটো লেট্ৰিনত ইউজ কৰোঁ বা ক'ত বা পিট লেট্ৰিনছবিলাক থাকে, তো সেইটোৰ কাৰণে আমাৰ চেণ্ট্ৰেলাইজড তেনেকুৱা ধৰণৰ চিৱেজ ছিষ্টেমটো নাই। চেণ্ট্ৰেলাইজ চিৱেজ ছিষ্টেম থাকিলে, সেইটোৰ লগত কানেক্টেড থাকিলে তেনেকুৱা ধৰণৰ মানে অসুবিধা নহয়, কিন্তু চেণ্ট্ৰেলাইজড যিটো চিৱেৰেজ ছিষ্টেম বা চিৱেজ ছিষ্টেম যদি নাথাকে, তেনেহ'লে আমাৰ FSTPৰ দৰকাৰ হৈ যায়, য'ত নেকি যিটো হিউমেন ৱেষ্ট হয়, হিউমেন এক্সক্ৰেটা হয়, সেইখনক ইয়াত লৈ আনি সেইখনক ট্ৰিট কৰা হয়, আৰু ট্ৰিটমেণ্ট কৰাৰ ফলত তাৰ পৰা আমি স্লাজটো আৰু পানীটো ছেপাৰেট কৰা হয়, ছেগ্ৰিগেট কৰা হয়, আৰু সেইটোক আমাৰ নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেল NGTৰ গাইডলাইন মৰ্মে সেইটো লেবৰেটৰীত পঠোৱা হয়, আৰু টেষ্ট কৰাৰ পিছত ৰিইউজ কৰাৰ কাৰণে যদি কিবা যদি যোগ্যতা থাকে সেইটো ৰিইউজ কৰা হয়, নহ'লে ডিছপ'জ কৰা হয়। আৰু এইটোৰ জৰিয়তে আমাৰ কাৰণে কি ভাল হয়, আমি সকলোৱে জানো যে আমাৰ বহুতৰেই যিটো হিউমেন ৱেষ্টটো বা আমাৰ ছেপ্টিক টেংকবিলাক ইউজুৱেলি নদীবিলাকৰ লগত বা তেনেকুৱা নলা নৰ্দমাৰ লগত বহুতে লিংক কৰাই দিয়ে, কিন্তু সেইটোৰ ফলত কি হয়, আমাৰ পানীখন পলিউটেড হৈ যায়, পানীখন প্ৰদূষণ হৈ যায়। আৰু আমাৰ বৰ্তমান চৰকাৰে বিশেষকৈ NGTৰ জৰিয়তে, নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেলৰ জৰিয়তে আমি কোনো ৱাটাৰ বা তেনেকুৱা ধৰণৰ ৱাটাৰ বডিজ বা ৰিভাৰ বা নদী আমি পলিউট কৰিব নোৱাৰোঁ, সেইটো ভায়লেশ্যন হয়। আৰু সেইকাৰণে আমাৰ দৰকাৰ আছিল এনেকুৱা এটা FSTPৰ কাৰণে, যিটো আজি ইয়াত বনোৱা হ'ল। আৰু ইয়াৰ পৰা মই ভাবোঁ যে অকল কোকৰাঝাৰ টাউন নহয়, ওচৰত আমাৰ ফকৰাগ্ৰাম টাউন আছে, সেইখনৰে যিটো নিডছ বা ৰিকুৱাৰমেণ্টছ, পপুলেশ্যন যিহেতু বাঢ়ি আছে, জনসংখ্যা যিহেতু বাঢ়ি আছে, সেইটোৰ যিটো ৰিকুৱাৰমেণ্টছ বা নিডছ এইখন FSTPয়ে ফুলফিল কৰিব। আৰু মই আশাবাদী যে এইখনৰ যিটো ইউছেজ, এইখনৰ যিটো ইম্পৰ্টেঞ্চ সকলোৱে লাহে লাহেকৈ গম পাব। আৰু আমি প্লান কৰি আছোঁ আমাৰ যিমান আৰ্বান লোকেল বডিজ আছে সব জেগাতে যাতে আমাৰ এনেকুৱা ধৰণৰ FSTP যাতে হৈ যায়, আৰু সেইটোৰ পৰা যাতে সকলোৱে সজাগ হয় আমি কি ধৰণে হিউমেন ৱেষ্টটো মানে ডিছপ'জ কৰিব লাগে বা কি ধৰণে ৰিইউজ কৰিব লাগে ভালৰ কাৰণে, সেইখিনি কথা সজাগ হ'লে নিশ্চিত ৰূপে আমাৰ কাৰণে ভাল হ'ব। আৰু মই ভাবোঁ
ভাবোঁ যে সেইটোৰ জৰিয়তে বহুতখিনি যিটো মানে বিভিন্ন ধৰণৰ ক'বলৈ গ'লে বেমাৰ আজাৰো হয় যদি প্ৰপাৰলি যদি আমি এইটো যদি ডিছপ'জ অফ নকৰোঁ হিউমেন ৱেষ্টটো যদি প্ৰপাৰলি আমি ডিছপ'জ কৰাৰ সুবিধা বা ব্যৱস্থা যদি কৰি নিদিওঁ বহুত ধৰণৰ বেমাৰ আজাৰৰ সৃষ্টি হয় তো এইটো হেল্থৰ লগতো ৰিলেটেড হৈ আছে তো সেইকাৰণে আমি গৌৰৱ অনুভৱ কৰিছোঁ যে আমাৰ বিটিআৰ হিচাপে আমি প্ৰথম ফিকেল স্লাজ ট্ৰিটমেণ্ট প্লান্ট পালোঁ মই অনুভৱ কৰোঁ যে এইটোৰ জৰিয়তে আমাৰ সকলোৰ কাৰণে ভাল হ'ব বুলি আৰু প্ৰদূষণমুক্ত এটা আমি ৱাটাৰ বডিজ পাবলৈও সক্ষম হ'ম বুলি আশা কৰিছোঁ কিমান টকাৰ প্ৰজেক্ট এইটো বৰ্তমান এতিয়া 61 lakhsৰ প্ৰজেক্ট হয় আৰু অহা দিনত এতিয়া আৰু আমি ইয়াত ফাণ্ড ধৰিম আৰু লগতে মানে ইয়াত বিউটিফিকেশ্যনৰ কাৰণে আৰু লগতে আমাৰ পুখুৰী ফাউণ্টেইন আমাৰ ৰাস্তা এটা অলৰেডি ধৰা হৈছে আধা হৈছে কিন্তু এতিয়া আকৌ আমি PWD ডিপাৰ্টমেণ্টৰ পৰা অলৰেডি আমাৰ চিফ ছাৰ প্ৰমোদ বড়ো ডাঙৰীয়া দেৱে অলৰেডি চেংচন দিছে আমাৰ এপ্ৰ'চ ৰোডটো হৈ যাব ৰাস্তা ইয়ালৈকে ধুনীয়াকৈ হৈ যাব যাতে যিবিলাক কেৰিং ভেহিকেল যিবিলাক আহিব যাতে ভালকৈ ইয়াত আহিব পাৰে তো সেইবিলাক আমাৰ আকৌ প্ৰজেক্ট ধৰা হৈছে আমাৰ কাৰণে ভাল দিন ক'ব পাৰোঁ আমি বহুত দিনৰ মানে প্ৰচেষ্টাৰ পিছত আমাৰ CSD আৰবানৰ আছে ছাৰ আৰু আমি আৰবান ডিপাৰ্টমেণ্ট আৰু KMB ডিপাৰ্টমেণ্ট এজ এন ইমপ্লিমেণ্টিং এজেঞ্চি এই FSTP সেই প্ৰজেক্টৰ কাৰণে মানে কাম কৰি আছিলোঁ মানে আমি বিচাৰিছোঁ যে আমাৰ কোকৰাঝাৰ চহৰখন বা ওচৰে পাছৰে এইটো ফকিৰা গ্ৰাম বা ৰুৰেল এৰিয়াৰ যিমান পপুলেশ্যন সেইটোও ইউজ কৰিব পাৰিব আমাৰ ফিকেল স্লাজ ট্ৰিটমেণ্ট সেই প্লান্টটো আৰু আজিৰ দিনত প্ৰায় আমি স্বচ্ছ ভাৰত মিছনৰ অন্তৰ্গত বহুতখিনি কাম হৈ আছে আমি চেনিটেশ্যন বা হাইজিন আমি কেনেকৈ থাকিব লাগে সেইবোৰৰ প্ৰতি বহুতখিনি এৱেৰনেছ দিয়া হৈছে আৰু আমাৰ পলিউশ্যন যাতে নহয় আমাৰ এনভাইৰনমেণ্ট যাতে পলিউশ্যন নহয় আমাৰ মানে বাতাবৰণটো যাতে পলিউশ্যন নহয় প্ৰদূষিত নহয় ইয়াৰ কাৰণে বিভিন্ন ধৰণৰ প্ৰজেক্টবোৰ এনেকুৱা লোৱা হৈছে আৰু মানে আমাৰ ইয়াত সেই FSTP বা ফিকেল স্লাজ ট্ৰিটমেণ্ট প্লান্টৰ বহুতখিনি দৰকাৰ আছিলে কাৰণ আমাৰ পপুলেশ্যনটো বাঢ়ি আছে আৰু সেই চেপ্টিক টেংক বা আমাৰ সেই ফিকেল পেলোৱাৰ সেই যেনেকা ব্যৱস্থা আমাৰ এতিয়া খুব বা ক্ৰুড হিচাপে লোৱা হৈছিলে কোনো ট্ৰিটমেণ্টে হোৱা নাছিলে ইয়াৰ কাৰণে বিভিন্ন বেমাৰ হোৱাৰ বা হাইজিনটো এফেক্ট হোৱাৰ বহুত চান্সেছ থাকে তো সেই হিচাপতে আমাৰ সেইটো যিহেতু আমাৰ চেণ্ট্ৰেলি চিৱেৰেজ নাথাকাৰ কাৰণে আমাৰ সেই ফিকেল স্লাজ ট্ৰিটমেণ্ট প্লান্টটো বহুত মানে দৰকাৰ হৈ পৰিছিলে তো আমি এতিয়া আমাৰ ইয়াতে এই ট্ৰিটমেণ্ট হ'ব এই ট্ৰিটমেণ্ট হৈ পেলাই আৰু আমি চেষ্টা কৰিম সেইটো যাতে ধুনীয়া হয় আৰু পাব্লিককো আমি এৱেৰনেছটো দিম যে আমাৰ চেছপুলটো মানে কেনেকুৱা আমাৰ পৰা কেনেকুৱা ছাৰ্ভিচটো ল'ব লাগে ইয়াৰ প্ৰতি আমি এৱেৰনেছ দিম ৱাৰ্ডে আমি এৱেৰনেছটো দিম আৰু মানে আৰু এইখিনি আমি আজিৰ দিনতে মানে সেই আৰবান মেনেজমেণ্ট বুলি ক'লে গাৰ্বেজ মেনেজমেণ্ট বা আমাৰ বা যিকোনো যিটো আমি ৱেষ্ট মেনেজমেণ্ট যদি কওঁ আজিৰ দিনতে মানে সেই ৱেষ্ট মেনেজমেণ্টটো যদি আমি চাওঁ টেকনিকেলি ইমান হাই হৈ গ'ল আজি আমাক ইউনিচেফে মানে টেকন'লজিটো শিকাইছে আমাৰ গ্ৰীণ টেকে আমাক বহুতখিনি মানে কনষ্ট্ৰাকশ্যন প্ৰচেছ বা কেনেকৈ চলাব লাগে ইয়াৰ প্ৰতি আমাক বহুত আমাৰ KMBৰ যিমানবোৰ আমাৰ ষ্টাফ সিহঁতকো ট্ৰেইনিং দিয়া হৈছে তো সেই হিচাপতে আজিৰ দিনত এই আমি কেনেকৈ এই ৰিচোৰ্চেছত আনিব লাগিব সেই গাৰ্বেজ মেনেজমেণ্ট বা ৱেষ্ট মেনেজমেণ্ট এইটো কেনেকৈ আমি ৰিচোৰ্চেছত আনিব লাগিব ইয়াৰ ষ্টাডিটো আজিৰ দিনত খুব আপডেট হৈ আছে টেকন'লজিটো বহুত হাই হৈ আছে ইয়াতে আমি থ্ৰু ভাৰ্মি ফাৰ্টিলাইজাৰ আমি কম্প'ষ্ট বনাব পাৰিম ইয়াত আৰু সেই কম্প'ষ্ট দি আমি দেখা পাইছোঁ বিভিন্ন জেগাত খুব ভাল মানে এগ্ৰিকালচাৰেল প্ৰডাকশ্যনছবিলাক হয় আৰু লগতে মানে আমি এইটো ফিচাৰীও কৰিব পাৰোঁ তো আৰু এইফালে আমাৰ আবহাৱা ইনভাইৰনমেণ্টো ভাল থাকিব আমি হাইজেনিকেলি আমি নিজৰ ফিকেল স্লেজ মানে ৱেষ্ট মেনেজমেণ্টটো এইটো মানে কণ্ট্ৰল কৰিব পাৰিম তো আশা কৰিছোঁ আমাৰ ৰাইজে আমাক সহায় দিব আমাৰ আৰু এই সুবিধাটো আমাৰ সেই ছাৰ্ভিচ KMBৰ পৰা যি ছাৰ্ভিচ হয় এইটো ল'ব আৰু উই আৰ ছ' মাছ থেংকফুল টু আৱাৰ অনাৰেবল CEM অফ BTR শ্ৰীযুত প্ৰমোদ বড়ো এণ্ড উই আৰ থেংকফুল টু আৱাৰ অনাৰেবল EM Sri Jude Wilson Hasda sir, and we are thankful to our CSD sir also, and we are thankful. Bureau Report, Republic Any.